আমাৰ যেটো জাতি মাটি ভেটি কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া গতিকে ৰিমোট এৰিয়া বুলি কলে সাউথ সালমাৰা পৰি গল ভালনাৰেবল এৰিয়া বুলি কলে যদিও ৰিমোট নহয় ঢিং ৰূপহী অসমীয়া মানুহখিনিৰ কাৰণে এটো ভালনাৰেবল এৰিয়া হৈ গল আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জায়গাত আমাৰ হাতীগাঁৱত দিব লাগে হেতু ভালনাৰেবল এৰিয়া হৈ গল ঢিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জায়গাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে বিশেষকৈ এতিয়া যেটো বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে এতিয়া আমি তেওঁলোকক কৈছো আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে গতিকে এটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান অসম আন্দোলনৰ দিনাখনৰ পৰাই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলুহেতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেতেন এতিয়া বহুত মানুহে পাৰ হৈ গুছি আহিলে আৰু গুৱাহাটীত আহি সবেই সেফ জাগাত ল্যান্ডিং কৰি গল আৰু এতিয়াৰ পৰা গুটেই সৰু সজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যাব আৰু কেবিনেটে ইয়াক অনুমোদন দিছে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যেটো এছআইআৰডি বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামে জনা যাব দৰং জিলাৰ যেটো মঙ্গলদৈত ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছো কাৰ্বি আলং জিলাৰ থাৰাকুছি বুলি এখন গাঁও আছে ডংকা ৰেভিনিউ সাৰ্কুলত তাতে আমি 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ এটা প্ৰকল্পৰ বাবে যেটো এডভান্টেজ অসমত আমাৰ এমওইউ স্বাক্ষৰ হৈছিল গ্ৰীনকো এনাৰ্জি আজি তাক আমি চুক্তিলৈ ৰূপান্তৰ কৰি তেখেতসকলক মাটি বাৰী আমি গুটেইখিনি দিলু আৰু ইয়াতে তেখেতসকলে প্ৰায় 6000 কোটিতকৈ অধিক টকা ব্যয় কৰিব 900 মেগাৱাট পাম্প ষ্টোৰেজ প্ৰজেক্টছ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জিয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জিয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জিয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান সিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম বিশেষকৈ এতিয়া যেটো বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জিয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকনমান তেওঁলোকৰ পপুলেশ্যন আছে মই এটা নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জায়গাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে হৈতে থাকিব পাৰিব চৰকাৰে তো সাহস দিয়ে আছে অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস
পাব। খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে। আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আম লাইচেন্স আমি দিলোহেঁতেন, হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। আমাৰ যিটো জাতি মাটি ভেটিৰ কল্পনা, তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে য'তে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ, থলুৱা মানুহ, জনজাতীয় লোক, তেওঁলোকে তাতে আৰ্মছ লাইচেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইচেন্স দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম, সেইটো কনফিউজ কৰিব নালাগে। আমি কাকো বন্দুক কিনি নিদিওঁ, কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম। ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই, মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো ল'বলগীয়া হ'ল। কিন্তু উত্তৰটো হ'ল যে ভালনাৰেবল এণ্ড ৰিম'ট এৰিয়া। গতিকে ৰিম'ট এৰিয়া বুলি ক'লে চাউথ চালমাৰা পৰি গ'ল, ভালনাৰেবল এৰিয়া বুলি ক'লে যদিও ৰিম'ট নহয়, ধিং ৰূপহীৰ অসমীয়া মানুহখিনিৰ কাৰণে এইটো ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে, এটা ভালনাৰেবল আৰু এটা ৰিম'ট। মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে, কিন্তু চৰকাৰতো আঁচনি নাছিলে। মোক গলে কৈ থাকে যে ছাৰ আমাক আৰ্মছ লাইচেন্স দিয়ক। মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ, পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছো, ৰাইজক মই লগ কৰো, ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ। গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে, বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে, যে আমাক ছাৰ আৰ্মছ লাইচেন্স দিয়ক, নহ'লে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে। চব জিলাতে দি দিম। ভালনাৰেবল বুলি ক'লেতো চৰকাৰৰ ওপৰত পৰে, গতিকে গুৱাহাটীতো ভালনাৰেবল এৰিয়া থাকিব পাৰে। আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জাগাত আমাৰ হাতীগাঁৱত দিব লাগে, সেইটোও ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে এটা চৰকাৰৰ ওপৰত কথা, ভালনাৰেবল এণ্ড ৰিম'ট। খালি আপোনালোকে ভালনাৰেবল আৰু ৰিম'ট বুলি ক'লে কি বুজে, বুজাবৰ কাৰণে মই উদাহৰণ দিছো, কিন্তু এইটো আপ টু দা গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে য'তেই ভাবে ভালনাৰেবল আৰু ৰিম'ট বুলি তাতেই দিব পাৰিব। গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান। আৰ্মছ লাইচেন্স দিয়াৰ ক্ষেত্ৰত ডিচিসকলে কিছুমান নিয়ম চায়েই, যে আগত মোৰ কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, পাষ্ট হিষ্ট্ৰী মোৰ বেয়া হ'ব নালাগিব, তেনেকুৱা যিখিনি এটা পুলিচ ভেৰিফিকেশ্যন। কিন্তু মই যদি নিজেই মোৰ ক্ৰিমিনেল কেছ আছে, মোৰ নিজৰে মাৰ্ডাৰ কেছ আছে, তেতিয়া মই কিয় আৰ্মছ দিম? 85ত বা পৰৱৰ্তী সময়তে যদি আমি দি দিলোহেঁতেন, বহুত মাটি আমি তেতিয়াই বচাব পাৰিলোহেঁতেন। এতিয়া বহুত মানুহে পাৰ হৈ গুচি আহিলে আৰু গুৱাহাটীত আহি চবেই ছেফ জাগাত লেণ্ডিং কৰি গ'ল, আৰু নহ'লে আমি বহুত মাটি তেতিয়াই বচাব পাৰিলোহেঁতেন।